চাৰিওফালে কেৱল হালধীয়া আৰু হালধীয়া। যেনিয়ে চকু যায় সেইফালে হালধীয়াৰ সমাহাৰ। মন প্ৰাণ জুৰুৱা এক দৃশ্য। চকুৰে মনিব পৰালৈকে মাথো হালধীয়াৰ বিস্তৃতি। যি দৃশ্যই এতিয়া হাত বাউলি মাতিছে সকলোকে। প্ৰতিখন পথাৰেই এতিয়া একো একোখন হালধীয়া সাগৰলৈ পৰিণত হৈছে। আৰু এই হালধীয়াখিনিয়ে এতিয়া বহুতৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। সৰিয়হ খেতিৰ সৌন্দৰ্যক আৰু অধিক দৃষ্টিনন্দন কৰি তুলিছে মৌমাখি ভোমোৰাৰ গুণগুণনিয়ে। এই দৃশ্য কাজিৰঙাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নিচেই দাঁতিকাষৰীয়া বৰবিল, লুখুৰাখনীয়া, দগাঁও, মহপাৰা, ডুমজান গাঁৱত বহু শিক্ষিত নিবনুৱা যুৱকে প্ৰায় 500 বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি। বানপানীৰ বাবে ধান খেতি কৰিবলৈ সমস্যা হোৱাত বিকল্প হিচাপে সৰিয়হ, আলু, ৰঙালাও খেতি কৰি এতিয়া উপাৰ্জনৰ পথ বিচাৰি লৈছে বহুকেইজন যুৱকে। কাজিৰঙালৈ অহা বিভিন্ন পৰ্যটকেও এই কৃষিকৰ্ম চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে, যিয়ে কৃষি পৰ্যটনক প্ৰদান কৰিছে বিশেষ মাত্ৰা। কৃষি পৰ্যটনক লৈ সেয়েহে এতিয়া আশাবাদী যুৱকসকল। খেতি আমাৰ স্বাভিমান। আমি প্ৰত্যেক বছৰে এনেকৈ খেতি কৰি আহিছোঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনে কাষৰীয়া হোৱাৰ কাৰণে জীৱ জন্তুৰটো এটা মানে অসুবিধা থাকেই, কিন্তু আমি জীৱ জন্তুৰ লগত সহবাস কৰিবলৈ শিকি গৈছোঁ। আৰু এতিয়া আমি এখন পথাৰত ধান খেতিতকৈ আমি সৰিয়হ, আলুগুটি আৰু ৰঙালাওত বেছি গুৰুত্ব দিছোঁ আৰু প্ৰত্যেক বছৰে এনেকৈ কৰি গৈ আছোঁ। আমাৰ একো অসুবিধা হোৱা নাই। আৰু চবতকৈ ডাঙৰ কথা হ'ল আমাৰ কাজিৰঙালৈ যিখিনি পৰ্যটক আহে সেই পৰ্যটকখিনি যথেষ্ট সঁহাৰি পাইছোঁ আমি। আৰু লগতে মইতো আশাবাদী কাজিৰঙাত কৃষি পৰ্যটন হ'ব লাগে। কাজিৰঙাত যদি পৰ্যটন হ'ব লাগে আচলতে কৃষি পৰ্যটন হ'ব লাগে, যাতে প্ৰকৃতিৰ একো লোকচান নহয়। বন্যজীৱ চাওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যেতিয়া কাষতেই আমি অৱস্থিত আৰু ইয়াতে যেতিয়া ধান খেতি কৰিম, আমি সৰিয়হ খেতি কৰিম, তালৈ জীৱ জন্তু আহিবই। কিন্তু জীৱ জন্তুৰ পৰা আমি ৰক্ষা পাবলৈ বন বিভাগৰ পৰা অনুমতি সাপেক্ষে আমি সেইকেইটা দিনৰ কাৰণে ইয়াতে পাৱাৰ ফেঞ্চিং ব্যৱহাৰ কৰোঁ, যিটো সৌৰ শক্তি চালিত। অসুবিধা হোৱা নাই, ধুনীয়াকৈ কৰি গৈ আছোঁ আৰু জীৱ জন্তুৰ লগত আমি সহবাস কৰিবলৈ শিকি গৈছোঁ। এই হালধীয়াখিনিৰ মাজতে আপোনালোকৰ সপোন সোমাই আছে। হয়, প্ৰত্যেকটো কামৰ পিছতে যেতিয়া মানে একেবাৰে শুকান মাটিডোখৰ গৈ পেলাই সেউজীয়া হ'ব, সেউজীয়াৰ পৰা হালধীয়া হ'ব, হালধীয়াৰ পৰা আকৌ এবাৰ সেউজীয়া হৈ যেতিয়া ৰঙা হয়, তেতিয়া মনটো মানে ভৰি উঠে। আৰু সেইকাৰণে আমি প্ৰত্যেক বছৰেই লাগি আছোঁ মাটি। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ আমাৰ আশীৰ্বাদ, তেনেকৈ মাজে মাজে কেতিয়াবা অকণমান দুখো পাওঁ, অভিশাপৰ নিচিনাও লাগে। কাৰণ আমি ইয়াতে যিকোনো খেতি বাতি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু আহি অনিষ্ট কৰিবলৈ চেষ্টা কৰে। আৰু আমি ধন্যবাদ জনাব লাগিব বন বিভাগক। প্ৰত্যেকটো মুহূৰ্ততে আমাক বন বিভাগে সহায় কৰে সেই ক্ষেত্ৰত, আৰু সেইকাৰণে চাগে আমি ইমানডোখৰ আহি পাবলৈ সক্ষম হৈছোঁ। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে বহু সময়ত কৃষিকাৰ্যৰ বহু অনিষ্ট সাধন কৰে, যাৰ বাবে টঙিঘৰ সাজি নিশা পথাৰতেই পাৰ কৰিবলগীয়া হয় যুৱকসকলে। বুকুত এডৰা হালধীয়া সৰিয়হ লৈ এতিয়া সপোন দেখিছে কাজিৰঙাৰ শিক্ষিত নিবনুৱা যুৱকে। হালধীয়া সৰিয়হডৰাও হৈ পৰিছে কৃষি পৰ্যটনৰ উৎকৃষ্ট নিদৰ্শন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।